পুৰণা ৬ সমষ্টিৰ নাগৰিক হিচাপে আৰু নতুনকৈ নৱগঠিত ২৭ নম্বৰ চুমুৰীয়া সমষ্টিৰ নাগৰিক হিচাপে ৰকিবউদ্দিন আহমেদৰ প্ৰতি মোৰ 100% আস্থা আছে। তেখেতে 14 বছৰত যিমানখিনি উন্নয়নমূলক কাম কৰিছে, যথেষ্ট কাম কৰিছে, তাৰ নজিৰ বহুতো আছে। বিশেষকৈ আমাৰ গাতে লাগি থকা বক সমষ্টিৰ বিধায়ক নন্দী দাসৰ কামৰ নমুনা চাওক আৰু আমাৰ বিধায়ক মহোদয়ৰ কামৰ নমুনা চাওক। যেতিয়ালৈকে সন্তলি মানুহ ঘৰে মাৰি লৈ আহে তেতিয়া তেখেতৰ পাগল হৈ যায়। তেখেতসকলে এটাই কথা, ৰকিবউদ্দিন নিচিনা এজন মানুহ যদি আমাৰ সমষ্টি পালোঁ হয় নথৈ আহত হ'লেহেঁতেন। ঠিক সেই হিচাপত আমাৰ যিটো ৰকিবউদ্দিন আহমেদৰ কামৰ ধাৰা 14 বছৰত, মই আপোনাক কৈছোঁ আজি মথাবাৰীৰ যিটো পকীকৰণ আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ আটাইতকৈ যিটো আমাৰ এই অঞ্চলৰ গৰাখহনীয়াৰ যিটো সমস্যা আছিলে, তেখেতক ৰাইজে এটা কথা কৈছিলে, আপুনি আমাক একো দিব নালাগে, অকল গৰাখহনীয়া চিৰস্থায়ী এটা বান কৰি দিয়ক। তাতে তেখেতে অশেষ কষ্ট কৰি তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিলে সেই সময়ৰ পৰা লাগি থাকি তেখেতে আমাৰ চিৰস্থায়ী এটা বান কৰি দিছে, জিঅ' বেগৰ কাম কৰি দিছে। তাৰ লগতে আজি আমাৰ ৬ সমষ্টি আমাৰ গড়েমাৰী ব্লকৰ অন্তৰ্গত যিমানখিনি ৰাস্তা ঘাটৰ কাম কৰিছে, তেখেতে উন্নয়নমূলক কাম এইখিনি যথেষ্ট ৰাস্তা ঘাটৰ কাম কৰিছে। তাৰপিছত বিগত চৰকাৰৰ অগ্ৰবাৰ চৰকাৰৰ দিনত যিখন মেডিকেল বনাইছিলে তাতে কোনোদিন ডক্টৰ অহা নাছিলে, তাতে গৰু ছাগলীৰ থকা বাহা হৈ গৈছিল। তাতে ৰকিবউদ্দিন আহমেদে সেইখন মেডিকেললৈ পৰিণত কৰি আজি ডক্টৰ আহি আমাৰ ৰাইজৰ ভাল এটা সুবিধা হৈছে। তাৰপিছত আমাৰ এই যিটো আমাৰ এই অঞ্চলত যিটো অলিয়ে গলিয়ে পকী ৰাস্তা দেখা পাইছে, ১ নম্বৰ ৰকিবউদ্দিন আহমেদৰ কাৰণেই এইবিলাক আমি সম্ভৱ বুলি আমাৰ ধাৰণা হয়। তেখেতে কৰিছে, আমাৰ নজিৰত দেখা পাইছোঁ। আজি চাওক জখিমুনিতে হওক, আজি আপুনি বিশেষকৈ এখন দহ জেগা হাতীচোলা য'ত নাও লৈ যাবলৈ মানুহ এটা সময়ত নাৱেৰে পাৰ হৈছিল, আজি তাতে পকী ৰাস্তা হৈছে। ১ নম্বৰ ৰকিবউদ্দিন আহমেদৰ কাৰণে হৈছে। এইবিলাকৰ ৰকিবউদ্দিন আহমেদৰ কামৰ নমুনা। সেইকাৰণে মই ৰকিবউদ্দিন আহমেদৰ প্ৰতি 100% আস্থা আছে। তেখেতৰ যিটো নিৰ্বাচন হ'ব, আমাৰ ইয়াৰ পৰা বহুতো স্থানীয় প্ৰাৰ্থী এতিয়া দাবীদাৰ কৰিছে, দাবীদাৰ চবে কৰিব পাৰে, কিন্তু কামৰ ধাৰা হিচাপত অহা নিৰ্বাচন ২৬ৰ নিৰ্বাচন ৰকিবউদ্দিন আহমেদে ইয়াৰ বিধায়ক হ'ব হোৱাটো আমি 100% বিচাৰোঁ। তেখেতৰ কামৰ ধাৰা আৰু উন্নয়নৰ যিটো ধাৰা, সেই হিচাপত তেখেতক আমি 100% বিচাৰোঁ।